চৰাইদেউ একাডেমীৰ সমস্ত ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টিত তোমালোকে নিশ্চয় দেখা পাইছা যে ক্লাছ 12 মেথমেটিক্স লিখা আছে। অৰ্থাৎ আমি এতিয়াৰে পৰা আৰম্ভ কৰিছোঁ ক্লাছ 11 লগতে 12ৰ কিছুমান ক্লাছ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আজি তোমালোকৰ বাবে ক্লাছ 12 মেথমেটিক্সৰ চেপ্টাৰ 1 ৰিলেশ্যনছ এণ্ড ফাংচনছ এই চেপ্টাৰটোৰ অনুশীলনী 1.1ৰ কেইটামান কুৱেশ্যন কৰি দিবলৈ চেষ্টা কৰিছোঁ। তো তোমালোকে চাই ল'বাচোন। এর ফার্স্ট কোয়েশ্চন দিয়া আছে ডিটারমাইন দি ইচ অফ দি ফলোইং রিলেশনস আর রিফ্লেক্সিভ সিমেট্রিক এন্ড ট্রানজিটিভ। দ্যাট মিন্স এই তলৰ কিছুমান ৰিলেশ্যন দিয়া আছে আৰু সেই ৰিলেশ্যনখিনি কি হয় ৰিফ্লেক্সিভ সিমেট্ৰিক নে ট্ৰানজিটিভ এইটো আমি চেক কৰিব লাগে। ঠিক আছে, ফাৰ্ষ্ট এক নম্বৰটো আছে ৰিলেশ্যন আৰ ইন দি সেট এ নামৰ এটা সেট দিয়া আছে 1 2 3 আপ টু 14 লৈকে আছে। ডিফাইন দিছ তাৰ ৰিলেশ্যনৰ যেটো ফৰ্মুলা সেই ফৰ্মুলাটো দিয়া আছে x, y such that 3x - y is equal 0 এনেকুৱা ধৰণৰ এটা ৰিলেশ্যন দিয়া আছে। এতিয়া আমি চাওঁ যে এই যিখিনি সেট এৰ এলিমেন্ট দিয়া আছে এই এলিমেন্টখিনিৰ জৰিয়তে আমাৰ এইখিনি ক'ত ক'ত ফুলফিল হয়। তো ইয়াৰে সলিউশন কৰো। আমি লিখিব লাগিব যে given this set a is equal এটো আমি লিখি ললো, তাৰপিছত ৰিলেশ্যন লিখিলো, ৰিলেশ্যন ইকুৱেল আমি এটো কথা লিখিলো। তো তাৰপিছতে therefore r ইকুৱেল কি আহিব আমাৰ গোটেই ৰিলেশ্যনখিনি আমি চোৱা যাওক 3x - y = 0। ঠিক আছে, x অৰ ঠাইত আমি কি বহাই চাব পাৰো 1 বহাই চাব পাৰো। x অৰ ঠাইত যদি আমি 1 বহাও 3 * 1 ঠিক আছে 3 * 1 আহিলে কি হ'ব 3 আহিব মাইনাস কি কৰিলে 0 আহিব -3 কৰিলে 0 আহিব। গতিকে x অৰ ঠাইত যদি আমি 1 পুট কৰো আৰু y ঠাইত যদি আমি 3 পুট কৰো তেতিয়া হলে আনসাৰ 0 আহিব। এটো এটা পালো। নেক্সট যদি ইয়াতে আমি 2 পুট কৰো তেতিয়া হলে কি ওলাব 3 × 2 = 6 গতিকে 6 মাইনাস কৰিলেহে কি ওলাব 0 ওলাব। গতিকে 6 আহিব। 3 যদি পুট কৰো কিমান আহিব 9 আহিব হয়নে। যদি 4 পুট কৰো কি হ'ব 4 × 12 আহিব। নেক্সট 5 আমি পুট কৰিব নোৱাৰো কাৰণ 5 × 3 = 15 আহিব। ইয়াত 15 যেহেতু নাই গতিকে আমাৰ ৰিলেশ্যন কেৱল একেটা আহিলে 1 3 2 6 3 9 and 4 12 একেটা আহি গ'ল আমাৰ ৰিলেশ্যনখিনি। এতিয়া আমি পোন প্ৰথমতে চাব লাগে ৰিফ্লেক্সিভ হয় নে নহয়। ৰিফ্লেক্সিভ কেতিয়া হ'ব যেতিয়াহে 1 1 2 2 3 3 এনেকুৱা ধৰণৰ একেখিনিকে থাকিব তেতিয়াহে তাক কি বুলি কোৱা হ'ব ৰিফ্লেক্সিভ। ফৰ ৰিফ্লেক্সিভ লিখিব পাৰো ফৰ ৰিফ্লেক্সিভৰ কাৰণে কি হ'ব আমাৰ কণ্ডিশ্যনটো since 1 1 2 2 3 3 etc. up to 14 14 এই যেহেতু ভ্যালুখিনি are not belongs to R, so R is not reflexive. ঠিক আছে, রিফ্লেক্সিভ নহয়। কিয় নহয় 1 1 2 2 3 3 এনেকুৱাখিনি যেহেতু ইয়াত নাই গতিকে এটো ৰিফ্লেক্সিভ হ'ব জানো ৰিফ্লেক্সিভ নহ'ব। নেক্সট আমি চাব লাগে ফৰ সিমেট্ৰিক। ফৰ সিমেট্ৰিক তো সিমেট্ৰিকৰ কাৰণে সিমেট্ৰিকৰ কি হৈছে সিমেট্ৰিকৰ ভ্যালুখিনি উল্টাকে থাকিব লাগিব। 1 3 আছে না তেতিয়া হলে 3 1 থাকিব। 3 1 ইয়াত আছে জানো 3 1 ইয়াত যেহেতু নাই গতিকে আমি লিখিব লাগিব since 1 3 belongs to R but 3 1 is not belongs to R, so R is not symmetric. নিশ্চয় বুজিব সিমেট্ৰিক। নেক্সট আহিলে আমাৰ ট্ৰানজিটিভ। এতিয়া আমি চাব লাগে ট্ৰানজিটিভৰ কাৰণে আমি ইয়াতে চেক কৰিছো ফৰ ট্ৰানজিটিভ। এটা ট্ৰানজিটিভৰ 1 3 is belongs to R and 3 a start হয় ইয়াত আছে 3 9 3 9 belongs to R all না 1 3 3 9 আছে গতিকে 1 9 ও থাকিব লাগিব but 1 9 is not belongs to R, so R is not
ট্ৰানজিটিভ নিশ্চয় বুজি পোৱা গ'ল ইয়াৰ কি পালো এই ফাৰ্ষ্ট যিটো ৰিলেশ্যন আছিলে ৰিলেশ্যনটো ৰিফ্লেক্সিভ নহয় চিমেট্ৰিক নহয় ট্ৰানজিটিভ নহয় এটাও নহয় ঠিক আছে বুজি পালা বুলি ভাবিছোঁ